না পৰিৱেশটোতো বহুত উন্নত মই দেখিছোঁ আৰু এনেওতো ধাৰ্মিকভাৱেও গণেশৰ স্থান সকলোতকৈ ঊৰ্ধত যিকোনো দেৱীৰ পূজা কৰাৰ আগতে কিন্তু গণেশ পূজাটো অনিবাৰ্য আৰু গণেশৰ পৰা শিকিবলগীয়া আমাৰ বহুত কথা আছে আৰু এবাৰ গণেশক গোটেই সৌৰজগতখন ঘূৰি আহিব দিছে পৃথিৱীখন কম সময়ৰ ভিতৰত কাৰ্তিকে গোটেই ঘূৰি আছে কিন্তু গণেশে মাকৰ চাৰিওফালে ঘূৰি আছে তাৰ মাতৃতকৈ কোনো ডাঙৰ নহয় সেই বুলি গণেশে এটা আদৰ্শ আমাৰ মনত ৰাখিছে গতিকে গণেশৰ কাৰণে যে ইয়াত ভক্তসকল ইয়াত আহিছে তেওঁলোকে এনে নাই আচলতে গণেশে তেওঁলোকক মাতাৰ কাৰণে তেওঁলোকে আহিছে আমাকো গণেশে মাতিছে ইণ্ডিয়ান গণেশে মাতাৰ কাৰণে আমি আহিছোঁ আৰু গতিকে বাইদেউহঁত ইয়াত আছে তেওঁলোককো গণেশেই মাতিছে মাতাৰ কাৰণে ইয়াত আহিছে গতিকে আৰু গণেশৰ পূজা সকলোতকৈ আগত হয় যিকোনো পূজা দুৰ্গা পূজা কৰক আপুনি সৰস্বতী পূজা কৰক গণেশৰ পূজাৰ আগত গতিকে গণেশৰ মহিমা বহুত বেছি আৰু গণেশ এটা আমাৰ ভাৰতীয় যিটো ধৰ্মৰ কিন্তু আদৰ্শটো কিন্তু গণেশেই ৰাখিছে ইয়াত ভাল লাগিছে আহি এই মন্দিৰটো পৰিচালনা কৰি আছে আৰু লগতে আমাৰ নেপালী সম্প্ৰদায়ৰো লোকসকল আছে তেওঁলোকেও এই মন্দিৰটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাৰ গণেশ ভগৱানৰ আশীৰ্বাদ পাবলৈ সক্ষম হৈছে এই অঞ্চলটোৰ এগৰাকী পৌৰ নিগমৰ পাৰিষদ আজিৰ দিনটোত খুব ভাল কাম এটা হৈছে ইয়াত হয় নিশ্চয়কৈ আজি গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা আমাৰ 60টা ৱাৰ্ডতেই আমাৰ ধৰ্মীয় অনুষ্ঠানেই হওক বা যিখিনি আমাৰ সামাজিক অনুষ্ঠান আছে বিশেষকৈ ধৰ্মীয় অনুষ্ঠানলৈ আমি 20 লাখ টকাৰে সেই অনুষ্ঠানসমূহত আমি শৌচালয় নিৰ্মাণৰ ব্যৱস্থা কৰিছিলোঁ কাৰণ ইয়ালৈ অহা আয়তীসকল বা ইয়ালৈ অহা ভক্তপ্ৰাণ লোকসকলৰ যথেষ্ট অসুবিধা হয় যদি তাত শৌচালয় নাথাকে আজি আমাৰ মৃগেন খৰণীয়া দেৱৰ নেতৃত্বত আমাৰ গুৱাহাটী পৌৰ নিগমৰ 60টা ৱাৰ্ডতেই আমি এই কামটো কৰিবলৈ সক্ষম হৈছোঁ আৰু যিহেতুকে আজি গণেশ পূজা এই গণেশ পূজাৰ এই পবিত্ৰ মুহূৰ্ততে যাতে আমি এই আধাৰশিলাটো কৰিব পাৰে আৰু খুব ভাল লাগিছে গতিকে আমি আশাবাদী আৰু ইয়াত আমি এটা মিনি হাইমাছ লাইটো দিছোঁ যাতে আমি এই মন্দিৰ প্ৰাংগণটো আমি পোহৰাই তুলিব পাৰোঁ আৰু লগতে এখন ৰাজহুৱা শ্মশান আছে ওচৰত সেইখনো যাতে আমি পোহৰাই তুলিব পাৰোঁ তাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে চাওক আমি ইতিমধ্যে কৈছোঁ যে এনেদৰেই উন্নয়নো হৈছে আৰু মন্দিৰটোৰ প্ৰতি যিটো বিশ্বাস আছে মানুহৰ সেই বিশ্বাসৰ বাবে এনেধৰণে অনুদানো আগবাঢ়িছে আৰু বিজেপি চৰকাৰে শেহতীয়াকৈ চৰকাৰখনে ধৰ্মীয় অনুষ্ঠানসমূহো যাতে উন্নত হওক বা ধৰ্মীয় অনুষ্ঠানৰ ভক্তৰ যাতে কোনো অসুবিধাৰ সন্মুখীন নহওক তাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে বিভিন্ন আঁচনিৰ জৰিয়তে তেওঁলোকে বিভিন্ন প্ৰায় কোটি টকা আবণ্টনো দিছে তেওঁলোকে যাতে ধৰ্মীয় অনুষ্ঠানসমূহলৈ ভক্তসকল অহাৰ লগে লগে তেওঁলোকে যাতে সুন্দৰভাৱে তেওঁলোকে ঈশ্বৰৰ যি আৰাধনা সেই আৰাধনা প্ৰক্ৰিয়া কৰিব পাৰে আৰু এনেদৰে এই গণেশ মন্দিৰটো ইতিমধ্যে কৈছে যে পৌৰ নিগমৰ ফালৰ পৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বা বিভিন্ন স্থানীয় লোকে হওক বা বিভিন্ন ব্যৱসায়ীয়ে হওক বা উদ্যোগপতিয়ে হওক তেওঁলোকে আহি এই গণেশ মন্দিৰটোৰ ক্ষেত্ৰত যথেষ্ট দান বৰঙণি আগবঢ়াইছে আৰু এনেদৰেই প্ৰতি বছৰে এই গণেশ মন্দিৰৰ গণেশ পূজা ইতিমধ্যে উদযাপন কৰি অহা দেখা গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221